বাৰিষা কিছু ভবাতকৈ বহু পূৰ্বতে আহিছে নতুন দিল্লী আৰু মুম্বাইলৈ যথেষ্ট ব্যস্ত দুখন দেশৰ চহৰ গতিকে সেই দুখন চহৰত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে তীব্ৰ বৰষুণ তীব্ৰ বৃষ্টিপাত আৰু ধাৰাসাৰ এই বৃষ্টিপাতৰ ফলতে জনজীৱন এক প্ৰকাৰ স্থবিৰ হৈ পৰিছে মায়ানগৰী মুম্বাইত আৰু সমান্তৰালভাৱে বতৰ বিজ্ঞান কেন্দ্ৰই এই আগজাননী ইতিমধ্যে জাৰি কৰিছে যে আগন্তুক জুন মাহৰ পৰা অৰ্থাৎ আৰু কিছুদিনৰ পিছৰ পৰা এবাৰ বাৰিষা সোনকালে আহিব মনসুন এবাৰ সোনকালে ষ্টাৰ্ট হ'ব যেহেতু মুম্বাইত ইতিমধ্যে প্ৰায় আশা কৰা ধৰণতকৈ অৰ্থাৎ 16 দিনৰ পূৰ্বতে মনসুন আহিছে মুম্বাইলৈ গতিকে এতিয়া ভাৰতত সমগ্ৰ দেশতে এই সতৰ্কবাণী জাৰি কৰিছে IMDয়ে জানিব পৰা মতে যে এতিয়া এবাৰ বাৰিষা পূৰ্বতকৈ কিছু সোনকালে আহিব আৰু জুনৰ পৰা ছেপ্টেম্বৰলৈ এই বতৰ কিছু এবাৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিব বতৰে য'ত আসলতে IMDৰে ভয়াবহ আগজাননী ইতিমধ্যে জাৰি কৰা হৈছে বৰষুণে আনিব পাৰে প্ৰলয় ধাৰাসাৰ বৃষ্টিপাত ধুমুহা বৰষুণ আৰু এই ধাৰাসাৰ যদি বৰষুণ হৈ থাকে আমি জানোৱে যে কৃত্ৰিম বানপানীৰ সৃষ্টি হয় ভূমিস্খলনৰ সূত্ৰপাত হয় যাৰ ফলত জনজীৱন প্ৰায় স্থবিৰ হৈ পৰে স্কুল কলেজ বন্ধ হ'বলগীয়া হয় ঠায়ে ঠায়ে কৃত্ৰিম বানপানীৰ সৃষ্টিৰ ফলত যান-জঁটৰ সৃষ্টি হয় গতিকে এশএবুৰি সমস্যাৰে ভাৰাক্ৰান্ত হ'ব এবাৰ সমগ্ৰ দেশ মাত্ৰ 4টা মাহৰ বাবে জুন জুলাই আগষ্ট আৰু ছেপ্টেম্বৰ গতিকে এই 4টা মাহত আপুনি যদি কোনোবা স্থানলৈ যোৱাৰ কিবা পৰিকল্পনা ভাবিছে যেহেতু জুলাইত গৰম বন্ধ গতিকে সকলোৱে নিজৰ যেতিয়া সন্তানৰ বন্ধ থাকে বা নিজৰ সেই কিবা প্লেনিং থাকে গতিকে এই 4টা মাহত আপোনালোকে এবাৰ নকৰিবলৈ আহ্বান জনোৱা হৈছে যেহেতু যতেই আপুনি যাব পাৰে এবাৰ কৰ্ণাটক কেৰালা মুম্বাই দিল্লী সকলোতে এতিয়া আগতীয়া যেহেতু মনসুন ষ্টাৰ্ট হৈ গৈছে গতিকে এনে ধৰণৰ এই প্ৰবল বৃষ্টিপাতৰ ফলতে কিন্তু ঠায়ে ঠায়ে প্ৰবল ভূমিস্খলনৰ ঘটনাও সংঘটিত হ'ব পাৰে এই বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী জাৰি কৰিছে য'ত বহু বিপদৰ বাবে সতৰ্কবাণী জাৰি কৰা হৈছে আজিৰ যিখন তথ্য দিয়া হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা যে উপকূলীয় কৰ্ণাটক কেৰালা মাহে কাংকন আৰু গোৱা মধ্য মহাৰাষ্ট্ৰৰ তামিলনাডু পুডুচেৰী কাৰাইকালৰ ওপৰত বিভিন্ন স্থানত অতি প্ৰচণ্ড বৰষুণৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰা হৈছে আৰু কোৱা হৈছে যে ধাৰাসাৰ বৰষুণ এই ধাৰাসাৰ বৰষুণৰ ফলত ক্ষতিগ্ৰস্ত হৈছে ইতিমধ্যে মুম্বাই যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হোৱা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে 24 ঘণ্টাত গড়ে 106 মিলিমিটাৰ বৰষুণ হোৱা বুলি তাৰ স্থানীয় লোকে জানিবলৈ দিছে আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে মুম্বাইত বৰষুণৰ ফলত ইতিমধ্যে বাৰিষাৰ আৰম্ভণি ইতিমধ্যে হৈছে য'ত দক্ষিণ মুম্বাই যথেষ্ট প্ৰচণ্ড বৰষুণ হৈছে দক্ষিণ মুম্বাইত যাৰ ফলত মাত্ৰ 13 ঘণ্টাত 250 মিলিমিটাৰতকৈ অধিক বৰষুণ হৈছে আৰু সেই বৰষুণৰ ফলতে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে জনজীৱন প্ৰায় এক প্ৰকাৰ স্থবিৰ হৈ পৰিছে যেটো মুম্বাইৰ প্ৰতিটো খবৰ আমি আমাৰ বাতৰিসমূহত আপোনালোকক দি আহিছো য'ত কেনেধৰণে আসলতে কোৱা হৈছে আৰু আজি পৰ্যন্ত ঘৰৰ ভিতৰতে লোকসকলক থাকিবলৈ আহ্বান জনোৱা হৈছিল যে প্ৰশাসনৰ তৰফৰ পৰা যেহেতু ধাৰাসাৰ বৰষুণ ঠায়ে ঠায়ে প্ৰবল বৃষ্টিপাত য'ত আসলতে দুচকীয়া চাৰিচকীয়া বাহন ইতিমধ্যে জলমগ্ন হোৱা পৰিলক্ষিত হৈছে গতিকে এই ঠায়ে ঠায়ে বৰষুণ আৰু কৃত্ৰিম বানপানীৰ ফলত জনজীৱন এক প্ৰকাৰ স্থবিৰ হৈ পৰিছে আৰু ইতিমধ্যে কেৰালাতো হৈছে যথেষ্ট বৰষুণ কেৰালাত বৰষুণ হোৱাৰ বাবে ইতিমধ্যে প্ৰচণ্ড বৰষুণে স্বাভাৱিক জনজীৱন ইতিমধ্যে স্থবিৰ কৰি তুলিছে ৰেলসমূহ ৰেলৰ যিবোৰ ৰেল ষ্টেচন সেইসমূহ ইতিমধ্যে পানী ডুব যোৱা পৰিলক্ষিত হৈছে আৰু সেই সমান্তৰালভাৱে দেখিবলৈ পোৱা গ'ল যে এই যাত্ৰীসকল যিসকলে বিভিন্ন দূৰ দূৰণিলৈ যাবলৈ তেওঁলোকে তাতে বাহৰ পাতি আছিল ষ্টেচনতে বহু সময় ধৰি আবদ্ধ হ'বলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হৈছে যিহেতু এতিয়া দেখিবলৈ পোৱা গৈছে যে এনেধৰণে প্ৰবল বৃষ্টিপাতৰ ফলত বিভিন্ন প্ৰান্তত দেৰিলৈকে ৰেলসমূহ চলিছে আৰু নিম্ন ভূমি অঞ্চলসমূহ প্লাবিত হৈছে যাৰ ফলত গাঁৱে চহৰে যথেষ্ট যান-জঁটৰ সৃষ্টি হৈছে সমান্তৰালভাৱে এতিয়া বিচ্ছিন্ন জনজাতীয় লোকৰ গাঁৱৰ লোককে ধৰি শ লোকক স্থানীয় সাহায্য শিবিৰলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে সমান্তৰালভাৱে হিমাচল প্ৰদেশত 27 মেৰ পৰা হিমাচল প্ৰদেশৰ কেইবাটাও স্থানত বৰষুণ ধুমুহা বজ্ৰপাত আৰু শিলাবৃষ্টি অহাৰ সম্ভাৱনা আছে গতিকে সমগ্ৰ দেশতে এনে ধৰণৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু সমান্তৰালভাৱে ইতিমধ্যে আমি জনাইছো যে প্ৰায় এটা সপ্তাহমানৰ পূৰ্বে দিল্লী যেনে ধৰণৰ ধাৰাসাৰ বৰষুণ দিছিল যাৰ ফলত 2-3টা দিন ধৰি নতুন দিল্লীৰ আছিল ধাৰাসাৰ বৰষুণ যাৰ ফলত বহুকেইখন বিমানৰ চলাচলৰ গতিপথ সলনি কৰি দিবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু ঠায়ে ঠায়ে নতুন দিল্লীটো দেশৰ ৰাজধানী চহৰ দিল্লীটো
এই বৰষুণৰ ফলত ঠায়ে ঠায়ে বানপানীৰ কৃত্ৰিম বানৰ সৃষ্টি হৈছিল যাৰ ফলত যথেষ্ট ট্ৰাফিক জেমৰ সৃষ্টি হোৱা বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে যাৰ ফলত ফ্লাইটসমূহ ৰিচিডিউল কৰা হৈছে যেটো নতুন দিল্লীৰ পৰা আমি জানো যে বহুকেইখন ইন্টাৰনেশ্যনেল ফ্লাইটো 19খন প্ৰায় ইন্টাৰনেশ্যনেল ফ্লাইট ইতিমধ্যে তেওঁলোকক ৰিচিডিউল কৰা হৈছিল আৰু সমান্তৰালভাৱে আগন্তুক 2-3 দিনৰ ভিতৰত সেইসমূহ সিজিল কৰোতে বহু সময়ৰ প্ৰয়োজন হৈছিল আৰু ৱেবছাইট চেক নকৰাকৈ যাত্ৰীসকলক বিমানবন্দৰলৈ নাহিবলৈ আহ্বান জনোৱা হৈছে যাতে তেওঁলোকে আহি তাতে দুৰ্ভোগ ভুগিব নহয় গতিকে এনে ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বৰ্তমান সমগ্ৰ দেশত আৰু এতিয়া দেখিবলৈ পোৱা গৈছে যে কুল্লু মান্ডি জিলাটো এনে ধৰণে 28 মিনিট অৰ্থাৎ কাইলৈৰ পৰা ধাৰাসাৰ বৰষুণ আহিব পাৰে ধুমুহা বজ্ৰপাত শিলাবৃষ্টি হ'ব পাৰে য'ত আসলতে ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে সতৰ্কবাণী জাৰি কৰা হৈছে আৰু আইএমডি আৰু এটা কথা উল্লেখ কৰিছে যে বাৰিষাৰ বৰষুণ দীৰ্ঘ সময়ৰ গড়ৰ 106% বেছি হ'ব এবাৰ গতিকে 106% হ'ব পূৰ্বতকৈ যথেষ্ট এতিয়া বৃষ্টিপাত হ'ব বুলি ইতিমধ্যে কোৱা হৈছে আৰু যদি আমি কাৰণবোৰ চাবলৈ যাওঁ যেহেতু এতিয়া সমগ্ৰ দেশতে এনে ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছে যে গুৱাহাটীটো এবাৰ মনসুন সোনকালে ষ্টাৰ্ট হৈছে আমি ইতিমধ্যে দেখিছো যে কেনে ধৰণৰ এজাক বৃষ্টিপাততে গুৱাহাটী মহানগৰীটো ঠায়ে ঠায়ে এনে ধৰণে কৃত্ৰিম বানৰ ফলত নতুন যিবোৰ স্থান আছে সেই সমূহতো ইতিমধ্যে নতুন স্থানত পানীৰ আবদ্ধ হৈ পৰিছে যাৰ ফলত যান-জঁটৰ সৃষ্টি হৈছে পূৰ্বতে আমি দেখিছিলো যে বান নিষ্কাশনৰ বাবে নলা-নৰ্দমাসমূহ পৰিষ্কাৰ কৰা হৈছে কিন্তু বৰ্তমানৰ যিখন চৰকাৰ সেইখনে ইতিমধ্যে উল্লেখ কৰিছে যে পূৰ্বৰ চৰকাৰ ভুলৰ বাবে বা গুৱাহাটী মহানগৰীখন ভালদৰে পৰিকল্পনা কৰা হোৱা নাছিল বনাওতে যাৰ ফলত বাট-পথৰ যি বিশৃংখল অৱস্থা যাৰ ফলত আসলতে ভালকৈ প্লেনিং কৰা নহল সিটিখন যাৰ ফলত এনে ধৰণৰ এই পৰিস্থিতি সৃষ্টি হৈছে আৰু এটো খুব এটা দুটা বছৰৰ ভিতৰত সিজিল কৰিবলগীয়া বা এই সমস্যা নাইকা কৰিবলগীয়া তেনে ধৰণৰ কোনো পন্থা চৰকাৰ হাতত নাই গতিকে আমি বাট চাব লাগিব তাৰ গত্যন্তৰ নাই গতিকে এতিয়া এনে ধৰণৰ বৰষুণ যথেষ্ট পৰিমাণে বৰষুণ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে আৰু মুম্বাইৰ কথা ইতিমধ্যে আমি জনাইছো যে এবাৰ জুনৰ পূৰ্বতে মুম্বাইলৈ যথেষ্ট বৃষ্টি আহা বুলি ইতিমধ্যে উল্লেখ কৰিছে আৰু য'ত আসলতে 16 দিনৰ পূৰ্বতে তাত মনসুন আহিছে আৰু 11 জুনলৈ ইতিমধ্যে নৰ্মেলি যেতিয়া আমি ভাবো যে জুন মাহৰ পৰা বাৰিষা ষ্টাৰ্ট হয় আমাৰ অসমত যেটো জুন জুলাই মাহতে আমি এনে ধৰণৰ বাৰিষাৰ বাবে আমি নিজকে প্ৰিপেয়াৰ কৰো বা স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আমি ৰেইনকোট বা আন যিসমূহ আমাৰ থাকে যে আমি স্কুল অফিচ কাছাৰীলৈ যেনে ধৰণৰ আমাৰ পোছাক থাকে বা আমি সাজু কৰি ৰাখো সেই বস্তুসমূহ গতিকে এবাৰ যেহেতু আগতীয়াকৈ বাৰিষা আহিছে যথেষ্ট বৰষুণ হৈছে গতিকে কিহৰ বাবে এবাৰ এই বাৰিষা অতি সোনকালে আহিছে আমাৰ দেশলৈ তাক লৈও কিছু বতৰ বিজ্ঞান কেন্দ্ৰৰ বিশেষজ্ঞসকলে কেতবোৰ তেওঁলোকে কাৰণ ভাবিছে বিশ্লেষণ কৰিছে য'ত এল নিনোৰ কথা কোৱা হৈছে য'ত আসলতে কোৱা হৈছে যে এবাৰ যদি এল নিনো দুটা কাৰণ থাকে ইয়াৰ এটা হৈছে ইয়াৰ বিৰূপ প্ৰভাৱো পৰিব পাৰে আৰু ইয়াৰ নেতিবাচক বা ইতিবাচক দুটা প্ৰভাৱ পৰিব পাৰে কিন্তু যদি নেচাৰেল এল নিনো হয় তেতিয়াহলে ইয়াৰ মনসুনৰ ফলাফল ভালে হয় কিন্তু যদি ইয়াৰ নেতিবাচক প্ৰভাৱ পৰে তেতিয়াহলে যথেষ্ট বৰষুণ ধুমুহা এনে ধৰণৰ পৰিৱেশৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে হঠাতে তাপমাত্ৰা নিম্নগামী হয় আৰু যাৰ ফলত এনে ধৰণৰ আৰব সাগৰৰ পৰা এনে ধৰণৰ তাপমাত্ৰা নিম্নগামী হোৱাৰ লগে লগে ওপৰলৈ হয় ওপৰলৈ বতাহ বলে যাৰ ফলত যথেষ্ট বৰষুণ বিজুলী ঢেৰেকণি এনে ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হয় আৰু এটা কাৰণ দৰ্শোৱা হৈছে সোমালি জেট ষ্ট্ৰীম আৰু এই সোমালি জেট ষ্ট্ৰীম তীব্ৰ হোৱাৰ বাবে মে 2025 বৰ্ষৰ পৰাই এতিয়া তীব্ৰ এই ধাৰাসাৰ বৰষুণ হোৱা বুলি এটা কাৰণ হ'ব পাৰে বুলি ধাৰণা কৰা হৈছে আৰু সেইবাবে সোমালি জেট ষ্ট্ৰীমৰ বাবে আৰব সাগৰ হৈ কেৰালা কৰ্ণাটক গোৱালৈ বৈ গৈছে এই বতাহ যাৰ ফলত যথেষ্ট বৰষুণ হোৱা বুলি ধাৰণা কৰা হৈছে আৰু গ্লোবেল ডিস্টাৰবেন্সৰ কথা কোৱা হৈছে য'ত আসলতে গ্লোবেল ওয়াৰ্মিং কথা আমি সকলোৱে জানো গতিকে তাৰো এটা কাৰণ হ'ব পাৰে এনেদৰে 2-3টা কাৰণ দৰ্শোৱা হৈছে য'ত আসলতে যেতিয়া ইয়াৰ কাৰণ যেতিয়া পজিটিভ হয় তেতিয়া হলে সেয়া দক্ষিণৰ পৰা পূবলৈ বতাহ বলে আৰু যদি নিগেটিভ হয় তেতিয়া হলে পূবৰ পৰা দক্ষিণলৈ এনে ধৰণৰ কিছু কাৰণ দৰ্শোৱা বুলি জানিব পৰা গৈছে গতিকে নিশ্চয়কৈ সেয়া যিয়ে নহওক লাগিলে কিন্তু কাৰণসমূহ দেখিবলৈ পোৱা গৈছে এবাৰ যদি খুব এটা পৃথিৱীৰ এটা কোণত যদি খুব বেছিকৈ বৰষুণ হ'ব ধুমুহা হ'ব তেতিয়া হলে পৃথিৱীৰ আন এটা কোণত কিন্তু সমান্তৰালভাৱে খুব খৰাং হ'ব গতিকে এনে ধৰণৰ কিছু কাৰণ এতিয়া বিশ্লেষণ কৰি থকা হৈছে যে এবাৰ দেশলৈ মনসুন কিয় বহু আগতীয়াকৈ আহিছে তাৰ কাৰণ
কাৰণসমূহ আমি পৰৱৰ্তী সময়ত আপোনালোকৰ আগত বিশদভাৱে লৈ আনিবলৈ চেষ্টা কৰিম কিন্তু এতিয়া কথা হৈছে যে এই বাৰিষাৰ কালছোৱাত নিজকে সাৱধান সজাগ কৰি ৰাখিবৰ হ'ল যেহেতু এবাৰ সোনকালে আহিছে মনসুন বা বাৰিষা আৰু অসমতো বিভিন্ন প্ৰান্তত বিজুলী ঢেৰেকনি বৰষুণ অহাৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰা হৈছে আৰু সকলো দেশবাসীকে সাৱধান হৈ থকাৰ আৰু বিশেষকৈ উপকূলীয় যিবোৰ অঞ্চল আছে উপকূলীয় কৰ্ণাটকে হওক বা কেৰেলা মাহে যিবোৰ সাগৰৰ কিনাৰত থকা যিসমূহ ৰাজ্য সেইসমূহ বিশেষকৈ গোৱা মহাৰাষ্ট্ৰৰ পূৰ্বতে আমি দেখিছো যে আৰব সাগৰৰ এনে ধৰণৰ যি জলবায়ুৰ চাপৰ বাবে এনে ধৰণৰ যথেষ্ট ধুমুহা বৰষুণ বৃষ্টিপাত হোৱা দেখিবলৈ পোৱা যায় য'ত আচলতে সেই মাছমৰীয়া সীমান্তৰ যিসকল উপকূলীয় অঞ্চলত বসবাস কৰে বা সাগৰৰ পাৰত থকা লোকসকলক এনে ধৰণৰ আভ্যন্তৰীণ জল পৰিবহণ কেন্দ্ৰৰ তৰফৰ পৰা তেনে ধৰণৰ কিছু সুবিধা প্ৰদান কৰা হয় তেওঁলোকক স্থানান্তৰ কৰা হয় সেই স্থানৰ পৰা মাছমৰীয়াসকলক মাছ নামাৰিবলৈ আহ্বান জনোৱা হয় গতিকে এনে ধৰণৰ কথাবোৰ আমি পূৰ্বৰ বছৰ 2024 বৰ্ষত জুন জুলাই মাহত আমি পঢ়িছিলো বা আনিছিলো কিন্তু এবাৰ মে মাহৰ পৰাই তেনে ধৰণৰ বৰষুণ হৈছে মহাৰাষ্ট্ৰত বিশেষকৈ আৰু মুম্বাইত এতিয়া জনজীৱন প্ৰায় স্থবিৰ হৈ পৰা পৰিলক্ষিত হৈছে প্ৰান্তে প্ৰান্তে লোকসকল এনেদৰে ঘৰৰ ভিতৰতে এতিয়া আবদ্ধ হৈ থাকিবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হৈছে গতিকে এবাৰ বাৰিষা খুব আগতীয়াকৈ আহিব আৰু 4টা মাহ জুন জুলাই আগষ্ট ছেপ্টেম্বৰ এই 4 মাহ এবাৰ ধাৰাসাৰ বৃষ্টিপাত ধাৰাসাৰ বিজুলী ধুমুহা আহিব আৰু যাৰ ফলত আচলতে প্ৰচণ্ড ক্ষয়ক্ষতি হোৱাৰ সম্ভাৱনা আছে য'ত আমি দেখিছো যে ভূমিস্খলনৰ বাবে বিভিন্ন প্ৰান্তত য'ত পৰ্যটকসকল বিভিন্ন স্থানলৈ যায় তেওঁলোকে ঠায়ে আবদ্ধ হৈ থাকিবলগীয়া হয় য'ত আমি কাষৰীয়া অৰুণাচলতে দেখো বা মেঘালয়তো দেখো এনে ধৰণৰ পৰ্যটক আবদ্ধ হৈ থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে গতিকে এনে ধৰণৰ এইবোৰ কাৰণ কিছু এল নিনোকে আদি কৰি কিছুমান কাৰণ এতিয়া বিশেষজ্ঞসকলে সেয়া ইতিমধ্যেই তেওঁলোকে ৰিচাৰ্চ কৰি আছে যে কি কাৰণে এবাৰ খুব আগতীয়াকৈ মনসুন আহিছে দেশলৈ কিন্তু সমান্তৰালভাৱে আন এটা কথাও তেওঁলোকে উল্লেখ কৰিছে যে ইয়াৰ খুব নেচাৰেল হলে আমাৰ প্ৰভাৱ ইয়াৰ ভালেই হ'ব যদি ইয়াৰ বিৰূপ প্ৰভাৱ হয় তেতিয়াহ'লে ভয়ংকৰ এটা পৰিস্থিতিৰ সম্ভাৱনাৰ বাবে বা ভয়ংকৰ পৰিস্থিতি হ'ব পাৰে গতিকে সতৰ্কবাণী ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে যে বতৰৰ কথা সতৰ্কবাণীৰ বাহিৰে তেওঁলোকে আৰু একো কৰিব নোৱাৰে গতিকে বাকীখিনি সতৰ্ক হৈ থকাটো আমাৰ জনতাৰ বাবে এটা আমাৰ দায়িত্ব যে আমি সতৰ্ক হৈ থাকিব লাগিব আৰু সমান্তৰালভাৱে ইতিমধ্যে বিভিন্ন প্ৰান্তত এতিয়া ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে 27 মে তাৰিখে ইতিমধ্যে অৰ্থাৎ আজি এই বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে যে আগন্তুক দিনসমূহত এনে ধৰণৰ প্ৰবল ধুমুহা বৃষ্টিপাত আহিব পাৰে গতিকে বৰ্তমান 28 মেত কাইলৈৰ পৰা সিমলা কুল্লু মাণ্ডি জিলাত আৰু 27 মেত কাংৰা অৰ্থাৎ আজিৰ পৰা কাংৰা সোনাল চিৰমৌ জিলা ধুমুহা বজ্ৰপাত বৃষ্টিপাতৰ সম্ভাৱনা আছে গতিকে ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে আৰু ইতিমধ্যে এপ্ৰিল মাহত 105% আছিল আৰু এবাৰ মেত 106% হৈছে গৈ আৰু ইতিমধ্যে উত্তৰ পূব আৰু উত্তৰ পশ্চিম ভাৰতৰ বাহিৰে গোটেই দেশতে স্বাভাৱিক বৰষুণ হোৱাৰ সম্ভাৱনা আছে যদিও জুন মাহত স্বাভাৱিকতকৈ অধিক বৰষুণ হ'ব পাৰে গতিকে এতিয়া জলপৃষ্ঠ বৃদ্ধি হোৱাৰ লগে লগে মিনাচিল কুৰাপুজ্জা আসান কোভিল এয়া হৈছে কেৰেলাৰ খবৰ মণিমালা নদীৰ বাবে ইতিমধ্যে ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে আৰু সমগ্ৰ কেৰেলাত হোৱা প্ৰচণ্ড বৰষুণে বহু নদীৰ জলপৃষ্ঠ বিপদজনকভাৱে উচ্চ কৰি পেলাইছে যাৰ ফলত পানীৰ জলপৃষ্ঠ যেতিয়া বৃদ্ধি হ'ব তেতিয়াহ'লে নিশ্চয়কৈ ইয়াৰ প্ৰভাৱ পৰিব পৰ্যটনৰ ক্ষেত্ৰতো যেটো কেৰেলা বুলি ক'লে পৰ্যটনৰ আন এটা গুৰুত্বপূৰ্ণ ঠাই কেৰেলা বহু লোক তাত ফুৰিবলৈ যায় গতিকে আৰু য'ত দেখিবলৈ পোৱা যায় যে এলএপি য'ত আচলতে এনে ধৰণৰ আমি বোট হাউচ বুলি কওঁ তাতো বিভিন্ন ধৰণৰ পৰ্যটক যায় য'ত নিশাটো তাতে ষ্টে কৰে বোট হাউচত গতিকে সেই পৰ্যটনৰ ক্ষেত্ৰতো এটা প্ৰভাৱ পৰিব পাৰে এবাৰ এই ধাৰাসাৰ বৰষুণৰ ফলত যেহেতু যেতিয়া সাগৰ জলপৃষ্ঠ বৃদ্ধি পাব গতিকে তাতো কিছু নিষেধাজ্ঞা বা কিছু তাত নিৰ্দেশনা হয়তো জাৰি কৰা হ'ব গতিকে সকলোৰে বাবে সাৱধান হ'ব লাগিব যে জুনৰ পৰা ছেপ্টেম্বৰলৈ এবাৰ ধাৰাসাৰ বৰষুণ আহিব এবাৰ খুব আগতীয়াকৈ মনসুন আহিছে ষ্টাৰ্ট হৈছে ইতিমধ্যে মুম্বাইত আমি জনাইছো যে কেনে ধৰণৰ জনজীৱন স্থবিৰ হৈ পৰিছে নতুন দিল্লীত ইতিমধ্যে কিছুদিনৰ পূৰ্বতে দেখিবলৈ পোৱা গ'ল যে বিমান উৰণৰ ক্ষেত্ৰত বা অৱতৰণৰ ক্ষেত্ৰতো যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ল য'ত ঠায়ে ৰানৱেত পানী হৈ গৈছিল আৰু বিভিন্ন প্ৰান্তত পানী হৈ গৈছিল য'ত যাত্ৰীসকল আবদ্ধ হৈ থাকিবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল গতিকে তেনেধৰণৰ পৰিস্থিতিৰ বাবে যদি তেনেধৰণৰ পৰিস্থিতিলৈ যাবলৈ মন নাই তেতিয়াহ'লে এই 4টা মাহ কোনো ধৰণৰ প্লেনিং নকৰিবলৈ বৰ্তমান আহ্বান জনোৱা হৈছে আৰু সকলোকে সতৰ্ক আৰু সাৱধান হোৱাৰ আহ্বান বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা